বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ উত্থানে শংকিত কৰি তুলিছে ইউপিপিএল বিজেপি দলক। ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ বিটিআৰৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অংকত আউল লগাইছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে। ওদালগুৰি জিলাৰ ৩২ নং ভেৰগাঁও ধৰমজুলি চাহ বাগিচাত বিজেপি আৰু ইউপিপিএলৰ কংগ্ৰেছৰ প্ৰায় শতাধিক লোকে বিপিএফত যোগদান কৰে। তাৰেই ইংগিত বহন কৰিছে ২০২৫ত বিটিআৰৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা সময়তে ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিত নিৰ্বাচনৰ পূৰ্বে বিটিআৰত এতিয়া বিপিএফ দললৈ থাপলি মেলিছে বিজেপি ইউপিপিএল দল লগতে দল সংগঠনৰ একাংশ নেতাকৰ্মী। ওদালগুৰি ভাৰত ভূটান সীমান্তৰ ৩২ নং ভেৰগাঁও সমষ্টিত অকলেই যুঁজত নামিব বুলি কয় বিপিএফ দলে। প্ৰশ্ন হৈছে বিটিচিত ৫ বছৰ সম্পূৰ্ণ নহওঁতেই বিজেপি ইউপিপিএল দলে আমুৱাইছে নেকি সাধাৰণ জনতাক? বিপিএফৰ প্ৰতি বিশ্বাসত ৰাখি পুনৰ বিপিএফ চৰকাৰে গঠন কৰিব নেকি বিটিআৰ চৰকাৰ? তাক লৈ বহুতৰে মনত এতিয়া বহুত শংকা। ডিমাকুছিৰ পৰা ৰাকেশ দাসৰ ৰিপৰ্ট, JNKD নিউজ। এই ধৰমজুলি বাগানত আমি বিপিএফ দলৰ পৰা এখন জইনিং প্ৰগ্ৰাম আমি লৈছোঁ। এই প্ৰগ্ৰামত ১০০জন আমাৰ বিভিন্ন দলৰ পৰা আহি ফালে আমাৰ দলত যোগদান কৰিব। বিজেপি ইউপিপিএলৰ পৰা মেইনলি তেওঁলোকে আহিছে আৰু আমাৰ দলৰ আদৰ্শটো ভাল পায়, হাগ্ৰামা মহিলাৰী ছাৰৰ আদৰ্শটো ভাল পাই তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। আমি তেওঁলোকক আমি আঁকোৱালি লৈছোঁ। এইবুলি আমি বিটিচিত আমাৰ বিপিএফ চৰকাৰ অহাটো নিশ্চিত হৈছে আৰু আমি ভেৰগাঁও সমষ্টি হিচাপে ৩২ নং ভেৰগাঁও সমষ্টি হিচাপে আমি এই দলটো জয়ী কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু লগতে আমি সেইটো ক'ব লাগিব যে আমাৰ যিখিনি সাংগঠনিক আমাৰ তৎপৰতা সেইটো চাই ফালে আৰু ৰাইজৰ যি ছাপৰ্টটো আমি দেখি ফালে আমি সেইটো ক'ব পাৰোঁ যে আমাৰ এই সমষ্টিটো আমি 100% আমি বিপিএফৰ তৰফৰ পৰা আমি এইটো হাচিল কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু লগতে আমি ক'ব লাগিব যে বিজেপি আৰু ইউপিপিএলে তেওঁলোকে চৰকাৰ থকা হিচাপে বিভিন্ন আমাৰ ল'ৰা ছোৱালী ৰাইজক প্ৰলোভন দি ফালে তেওঁলোকে কিছুমান মানুহক টকা পইচা দি ফালে মানে জইন কৰাই আছে। সেইটো আমি দেখা পাই আছোঁ। বিজেপিয়ে হওক বা ইউপিপিএলে হওক তেওঁলোকে টকা পইচা দি ফালে জইন কৰাই আছে। কিন্তু আমাৰ লগত যিখিনি আহিছে আমি তেওঁলোকক তেনেকৈ টকা পইচা আমি দিবলগীয়া হোৱা নাই। মানে তেওঁলোকে নিজস্বভাৱে আমাৰ দলৰ যি আদৰ্শটো ভাল পাই তেওঁলোকে আহিছে। মই ক'ব বিচাৰিম যে আমাৰ যোৱাকালি ইউপিপিএলৰ এটা কৰ্মী সভা আছিলে এই ডিমাকুছি বৰঙাজুলি সত্ৰত। আমাৰ ইউপিপিএলৰ দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী তেখেতে এটা কথা কৈ গৈছে যে হাগ্ৰামা মহিলাৰীয়ে এইবাৰ দলটোৰ নেতৃত্ব দিব নোৱাৰে। তেখেতৰ মানে অসুখ হৈ গৈছে আৰু ই মানে ৰেষ্টত থাকিব বহুকেইদিন আৰু এই দলটো চলাই নিয়াৰ তেখেতৰ অসুবিধা হ'ব। সেই বিপিএফ দলটো একো নাই বুলি কৈছে তেখেতে। কিন্তু আমি এই কথাটো আমি গৰিহণা দিম যে মই যোৱা ৰবিবাৰে ছাৰৰ লগত মই কথা পাতি আহিছোঁ। তেখেতৰ স্বাস্থ্য পাতি সুন্দৰ, ভালকৈ কথা পাতিছে, ৰাইজক লগ ধৰি আছে তেখেতে। তেখেতৰ স্বাস্থ্য পাতি তেনেকুৱা বেয়া হোৱা নাই, ঠিকেই আছে। আৰু তেওঁলোকৰ যিখিনি দলীয়ভাৱে ইউপিপিএলে যেনেকৈ অপপ্ৰচাৰ চলাই আছে যে কাৰোবাৰ যদি বেমাৰ হয় সেইটো মানে পাবৰ কাৰণে বেমাৰ হয় বুলি কৈ আছে। সেইটো আমি গৰিহণা দিছোঁ। বেমাৰ সকলোৰ গাঁততে হ'ব পাৰে। এতিয়া পাথৰ, গলব্লাডাৰ পাথৰ, কিডনী ষ্টোন এইবিলাকতো প্ৰতিটো মানুহৰে এতিয়া হৈ আছে। এইটো একদম মানে এতিয়া সাধাৰণ বেমাৰ হৈ গৈছে, সকলোৰে হৈ আছে। আৰু সেইটো আমি ক'ব লাগিব যে তেওঁলোকে যি কৈছে পাপৰ কাৰণে এইটো বেমাৰ হৈছে বুলি কৈছে। এতিয়া তেনেহ'লে এই যে দুখীয়া যিখিনি ৰাইজ মানে চাহ বাগানৰ মজদুৰ, খেতিয়ক, মানে চাকৰিৱালা তেওঁলোকে
বেমাৰ এই কিডনী ষ্টোন বা এই গলব্লাডাৰ ষ্টোনত ভুগি আছে তেওঁলোকে কিবা পাপ কৰিছে নেকি তেতিয়া? আজি ৩২ নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত আত্ৰিঘাট প্ৰাইমাৰীৰ যি ধৰমজুলি চাহ বাগিচাত এই সন্ধিয়াবেলি ইয়াতে আজি বহুতো UPPL আৰু BJPৰ কৰ্মকৰ্তাসকলে 100+ আমাৰ যি BPF দলৰ নীতি আদৰ্শ ভাল পায় তেখেতসকল জইন হৈছে। আমি তেখেতসকলক একো প্ৰেছাৰ দিয়া নাই। তেখেতসকল ইচ্ছা আমাক নিমন্ত্ৰণ জনাইছিল যে তেখেতসকলে আমাৰ দলত সোমাই আমাৰ লগত কাম কৰিবলৈ উৎসুক কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু বহুত ভাল লাগিছে। বহুত ৰাইজ ওলাই আহিছে BPF